everyone, welcome to Iguhipat. সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। আজিৰ এই ক্লাছটোত আমাৰ RRB NTPC ৰিসেন্টলি যেটো নোটিফিকেশন আহিছে হেতু এক্সামৰ ৰিলেটেড কেটামান কুৱেশ্চন আৰু লগতে এক্সামটো কেনেকুৱা হয়, লগতে এক্সামটোৰ কিমান কাট অফ গৈছে, আমি কেনেকুৱা ষ্ট্ৰেটেজি বনাব লাগিব গোটেইখিনি কথাই অকমান আলোচনা কৰিম। আৰম্ভ কৰিছো ক্লাছটো একদম প্ৰথমতে আমি জানিব লাগিব সেই এক্সামটো এটা জিতুৰ কাৰণে প্ৰিপেয়াৰ কৰিছো তাত সিলেবাসখন কি হয়। এক্সাম এটাৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ আগত প্ৰথম যদি আমি কিবা ডাটা কালেক্ট কৰিব লাগে হেতু হৈছে সিলেবাস আৰু লগতে সকলোতকৈ ইম্পৰ্টেন্ট বস্তু যেটো বহুতে ইগনোৰ কৰে কিন্তু ইগনোৰ কৰিব লগা বস্তু নহয় হেতু হৈছে কাট অফ। কাট অফটো স্টাৰ্টিংতে চাই ল'ব লাগে। এতিয়া কোৱেশ্চনটো হ'ল এক্সামৰ নোটিফিকেশন দিয়া ললে কাট অফ কেনেকৈ গম পাম। তো আমি প্ৰিভিয়াস ইয়াৰ্স কাট অফ বিলাক এনালাইজ কৰো। আমি আগতে কিমান কাট অফ গৈছিলে আমি হেতুৰ ওপৰত বেস কৰি পেলাই এটা এজাম্পশন লগাম যে নেক্সট ইয়াৰলৈকেও কিমান মান কাট অফ যোৱাৰ চান্সেস আছে। ওকে স্টাৰ্ট কৰিছো। একদম প্ৰথমতে হ'ল এই RRB NTPC এক্সামটো দুটা ষ্টেজৰ হ'ব। ওকে ফাৰ্স্ট ষ্টেজ থাকিব, প্ৰথমতে এটা এক্সাম হ'ব। প্ৰথমতে এটা CBT এক্সাম হ'ব, CBT 1 বুলি কয়। তাৰপিছত আৰু এটা এক্সাম হ'ব, সেকেন্ড ষ্টেজ এটা আছে, ঠিক আছে। সেকেন্ড ষ্টেজ এটাও আছে, দুটা এক্সাম হ'ব। এই সেকেন্ড ষ্টেজ যিসকলে ক্লিয়াৰ কৰিব, ফাৰ্স্ট ষ্টেজ ক্লিয়াৰ কৰা সকলে সেকেন্ড ষ্টেজ পাব। সেকেন্ডটো ক্লিয়াৰ কৰাৰ পাছত তোমালোকৰ বাকি ডকুমেন্ট ভেৰিফিকেশন মোস্ট প্ৰবাবলি আৰু যদি গ্ৰুপ ডিসকাশন হয় হ'ব। তেনেকুৱা আৰু নাই, মানে তেনেকুৱা টাফ একো নাই। এই দুটা ক্লিয়াৰ হ'ল মানে তোমালোকৰ চাকৰি অলমোস্ট 99% সিওৰ হৈ গ'ল আৰু। ঠিক আছে, যদি বেলেগ তোমালোকৰ ডকুমেন্টস বিলাক সব ঠিকে থাকে আছে তোমালোকৰ হৈ গ'ল। ওকে ইয়াতে যদি চোৱা যায় ইয়াতে ফাৰ্স্ট ষ্টেজ অফ এক্সামত কি হ'ব। ফাৰ্স্ট ষ্টেজ অফ এক্সামত তোমালোকৰ জিকেৰ কুৱেশ্চন থাকিব, ঠিক আছে। জিকেৰ কুৱেশ্চন থাকিব 40টা। লগতে মেথছৰ কুৱেশ্চন থাকিব, মেথছৰ কুৱেশ্চন থাকিব 30টা আৰু লগতে ৰিজনিংৰ কুৱেশ্চন থাকিব 30টা। যিসকল ষ্টুডেন্টে মেথছ এণ্ড ৰিজনিং কৰি ভাল পায় ন সিহঁতৰ কাৰণে গোল্ডেন অপৰচুনিটি। এইটো এক্সাম ক্লিয়াৰ কৰাটো তোমালোকৰ কাৰণে একদম ইজি হ'ব কাৰণ ইয়াতে মেথছ এণ্ড ৰিজনিংৰ মিলি পেলাই 60টা কুৱেশ্চন আহি আছে। জিকেৰ মাত্ৰ 40 কুৱেশ্চন আছে। কিন্তু তাৰ পাছত যেটো সেকেন্ড ষ্টেজ অফ এক্সাম আছে তাতে কি হ'ব, তাতে জিকেৰ ওয়েটেজটো অলপমান বাঢ়িব। জিকেৰ আহিব তাতে 50টা প্ৰশ্ন, লগতে মেথছতো অকমান বাঢ়িব, ঠিক আছে। মেথছৰ কুৱেশ্চন হৈ পৰিব 35, 5টা বাঢ়িব। আৰু ৰিজনিংৰ কুৱেশ্চন অকমান বাঢ়ি পেলাই কি হ'ব, ৰিজনিংৰ কুৱেশ্চন বাঢ়ি পেলাই হৈ যাব ইয়াতেও 35। মানে আলটিমেটলি আমি ইয়াতে পেপাৰ দুয়োখনৰে কথাটো গম পালো যে কোনখন পেপাৰ কেনেকুৱা হয়। প্ৰথম পেপাৰখনত 40টা জিকেৰ প্ৰশ্ন, মেথছৰ 30টা, ৰিজনিংৰ 30টা। সেকেন্ড পেপাৰখনত 50টা জিকেৰ প্ৰশ্ন, 35টা মেথছৰ, 35টা ৰিজনিং। বৰ্তমানৰ কাৰণে যেনেকৈ আমাৰ প্ৰথমতে CBT 1 আহিব আৰু প্ৰিপাৰেচন কৰাৰ যদি কথাটো কওঁ দুইটাৰ কাৰণে একেখিনি বস্তুৱে পঢ়িব লাগে। এনেকুৱা নহয় যে দুইটাৰ কাৰণে বহুত বেলেগ বেলেগ বস্তু পঢ়িব লাগে, তেনেকুৱা কোনো কথা নাই। দুইটাৰ কাৰণে একে টাইপৰ বস্তুখিনি পঢ়িব লাগে। হয়তো এনেকুৱাও তোমালোকে পাব পাৰা যে CBT 1 তকৈ CBT 2 টো বেছি ইজি হৈছে। yes CBT 2 টো বেছি ইজি হোৱাৰো চান্সেস থাকে। বৰ্তমানৰ কাৰণে আমি এইটো কথা বেছি ডিসকাশন নকৰো, এইটো কাৰণ পিছত আহিব। বৰ্তমানৰ কাৰণে আমি ফোকাস কৰিম CBT 1 প্ৰথম এক্সামটো কি হ'ব। তো প্ৰথম যেটো এক্সাম আছে প্ৰথম এক্সামটোত যদি আমি লাষ্ট ইয়াৰৰ কথা চাওঁ বা এই লাষ্ট ফ্ৰিকুৱেন্ট ইয়াৰ কেইটাৰ যোৱা যিকেইটা বৰ্ষ আছে 3-4টা বছৰৰ যদি আমি কাট অফটো এনালাইজ কৰো আমি গম পাম ইয়াতে কাট অফটো আছে 75ৰ পৰা 80ৰ ভিতৰত, ঠিক আছে। যদি কোনোবা এটা ৰিজনত ভ্যাকেন্সি বেছিকৈ আছে তেতিয়াহলে কাট অফটো অলপমান কমি পেলাই 75 লৈকেও আহিছে। আৰু যিকেইটা ৰিজনত ভ্যাকেন্সিটো কম আছে সিহঁতৰ তাত 80 কাট অফ গৈছে। তো আলটিমেটলি আমি গম পালো 75ৰ পৰা 80ৰ ভিতৰত স্কোৰ এটা কৰিলে আমাৰ চান্স থাকে। ওকে এক্সামটো ক্লিয়াৰ হোৱাৰ চান্সেস আমাৰ থাকে। যদি কোনোবা এখন ষ্টেটৰ ইয়াতে তোমালোকে গম পোৱা চাগে ৰিজন ওয়াইজ ভ্যাকেন্সি বিলাক ওলাইছে, ঠিক আছে। আমাৰ নৰ্থ ইষ্টৰ গুৱাহাটীৰ ফালৰ পৰা ভ্যাকেন্সি যদি চাওঁ 20টা ভ্যাকেন্সি আছে গুৱাহাটীত আমাৰ। আৰু যদি বাকিখন ষ্টেটৰ কথা কওঁ তাত অলপমান বেলেগ বেলেগ ভ্যাকেন্সি আছে, কোনোবা এখন ষ্টেটৰ 100ৰ ওপৰতো আছে। তো সেইটোৰ ওপৰতো ডিপেন্ড কৰিব, এনেকুৱা নহয় যে অকল পেপাৰখনৰ ওপৰত। যদি ভ্যাকেন্সি কম আছে তেতিয়া অলপমান কাট অফটো বেছিকৈ যায়। এতিয়া তোমালোকে এজিউম কৰি লোৱা কাট অফ 80 এটা, ঠিক আছে 80। আৰু যদি পসিবল হয় 85 মাৰ্কস এটা তোমালোকে এক্সামত মানে টাৰ্গেট ৰাখিব লাগে। মোৰ ফালৰ পৰা যদি কওঁ তোমালোকে এক্সামত 85 মাৰ্কস এটা টাৰ্গেট ৰাখিব লাগিব এটলিষ্ট। ইয়াতকৈ কম মাৰ্কস পালে কি হ'ব, বা 80 মাৰ্কসতকৈ তলত পালে বা 70তকৈ তলত পালে তেতিয়াহলে আৰু এক্সামটো আশা কৰি একদমেই লাভ নাই। তো এইটো বস্তু ষ্টাৰ্টিংতে তোমালোকে চাই লোৱা। যদি তোমালোকে ভাবি আছা যে মই এনেই দুদিন পঢ়িম এক্সামটো দিবলৈকে যাম তেতিয়াহলে একো লাভ নহব। ওকে আৰু যদি কাৰোবাৰ এনেকুৱা ডাউট আছে যে এক্সামৰ চোন ফিজ বহুত বেছি, মোৰ ইমান পইচাই নাই, সেইটো একদম চিন্তা নকৰিবা। এই যোনটো 500 টকা ফিজ লৈ আছে সেই 500 টকাটোৰ 400 টকা তোমালোকে ৰিফান্ড পাবা। ওকে 400 টকা তোমালোকক ৰিফান্ড কৰাই দিব যিসকলে CBT 1 টোত এপিয়াৰ্ড হ'ব। যিসকলে এপিয়াৰ্ড নহয়, যোনে এক্সাম দিবলৈ নাযায় সিহঁতে কিন্তু সেই 500 টকাটো 1 টকাও ঘূৰাই নাপায়। তো তোমালোকে 500 টকা দি পেলাই যদিও ফৰ্ম ফিল আপ কৰিবা তাৰ পৰা 400 টকা তোমালোকে যিটো একাউন্টছৰ পৰা পে কৰিবা সেই একাউন্টছতে উভতি আহিব যদিহে তোমালোকে এক্সামটোত প্ৰেজেন্ট থকা। তো সেইকাৰণে মেক শিওৰ এক্সামটো দিবলৈকে যাবা। এক্সামটোৰ কাৰণে ফৰ্ম ফিল আপ কৰা, যিটো 500 টকা থাকিব তাৰ পৰা 400 টকা তোমালোকে ৰিফান্ড পাবা, মাত্ৰ 100 টকাহে খৰচা হ'ব।
Okay, clear? Yes. তো আমি গম পালো যে এক্সামটোত কিমান মাৰ্ক কাট অফ ৰাখিব লাগিব, কিমান মাৰ্ক আমি টাৰ্গেট ৰাখিব লাগিব। এতিয়া যদি মই চাও যে 85 মাৰ্কসটো কেনেকৈ পসিবল, তো 85 মাৰ্কসটো পোৱাৰ কাৰণে প্ৰথম তোমালোকে কি চাব লাগিব, এই ম্যাথছ এণ্ড ৰিজনিংটো ভালদৰে চাবই লাগিব, কাৰণ এই দুটা নোহোৱাকৈ তোমালোকে এইটো এক্সাম ক্লিয়াৰ কৰাটো পসিবলে নহয়। কাৰণ ম্যাথছ এটা এনেকুৱা সাবজেক্ট হয় বা ৰিজনিং এটা এনেকুৱা সাবজেক্ট হয়, ভালদৰে পঢ়িলে আমি 100% মাৰ্কস পাম, আৰু যদি ভালদৰে পঢ়া না আমি তেতিয়াহলে 0% মাৰ্ক পাম। অৰ্থাৎ যদি তোমালোকে ভাবিছা যে ম্যাথছৰ মই দুটামান কুৱেশ্যন চাই যাম এনে ইম্পৰ্টেন্ট সেইখিনিৰ পৰা কমন পৰিব, তেতিয়াহলে হয়তো তোমালোকৰ এক্সামত এটাও কমন নপৰিব পাৰে, অৰ্থাৎ 30টা কুৱেশ্যন গোটেই ভুল যাব। আৰু যদি তোমালোকৰ এই 30টা কুৱেশ্যন গোটেই ভুল যায় বা 30টা কুৱেশ্যন নাযায় পেলাই বোলে 15টা ভুল গল, তেতিয়াও আমাৰ চান্স কমি যাব না। কাৰণ 15টা যদি ম্যাথছৰে ভুল কৰো, জিকেৰ অবভিয়াছলি কেইটামানতো নোৱাৰা আহিবই, জিকেটো আহিবই নোৱাৰা, এনেকুৱাতো নহয় যে জিকেৰ 40টা কুৱেশ্যন গোটেই কৰিবা, সেটাতো পসিবল নহয়। তো জিকেৰ এটলিষ্ট তোমালোকৰ 10টা কুৱেশ্যন নোৱাৰা আহিব, তো সেইকাৰণে বা সিলি মিস্টেকো হ'ব পাৰে আমাৰ। তো তেনেকে আমি চালে আমাৰ সিলেকশন একদমই নহব, আমি ম্যাথছ এণ্ড ৰিজনিংত বহুত বেছি ভালদৰে ফোকাস কৰিব লাগিব। এতিয়া কুৱেশ্যনটো হ'ল, আমি সেন্ট্ৰেল গভৰ্নমেন্ট লেভেলৰ ম্যাথছ কৰিব পাৰিম নে? কিয় নোৱাৰিম, নিশ্চয় পাৰিম। আমাৰ ম্যাথছৰ যিটো এডিআৰইৰ ষ্টেণ্ডাৰ্ড, যিটো আমাৰ এসআই এক্সামৰ ষ্টেণ্ডাৰ্ড, যিটো আমাৰ আসাম গভৰ্নমেন্টৰ ষ্টেণ্ডাৰ্ড, বা যিটো আমাৰ এপিএসসিৰ সিসেটৰ ষ্টেণ্ডাৰ্ড, সেই সেম ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যনে ইয়াতেও আহে। ইয়াতে এনেকুৱা নহয় যে কিবা ভয়ানক ম্যাথছ আহিব, সেই সেম ষ্টেণ্ডাৰ্ডৰ যিকেইটা কুৱেশ্যন তোমালোকে যোৱাবাৰ গ্ৰেড 4 এক্সামত প্ৰিপেয়াৰ কৰিছিলা, তেনেকুৱা ধৰণৰ কুৱেশ্যনে ইয়াতে থাকে। অকনমান আমি বেছিকৈ প্ৰেক্টিচ কৰিব লাগিব, কাৰণনো এক্সামত টাইম কম দিব ইয়াতে। ইয়াতে আমাক বেছি টাইম নিদিয়ে, যেনেকৈ আমি আমাৰ ষ্টেট গভৰ্নমেন্টেল এক্সাম বিলাকত বহুত বেছি টাইম পাওঁ। Yes, আমি বহুত বেছি টাইম পাওঁ। যেতিয়া এক্সামত এটা বেছিকৈ টাইম পোৱা যায়, তেতিয়া আমাৰ কাৰণে সুবিধা হয়, কুৱেশ্যন বিলাক লাহে লাহে পঢ়িব পাৰো, কুৱেশ্যন বিলাকক বেলেগ বেলেগ মেথডেৰে কুৱেশ্যন বিলাক সলভ কৰি চাব পাৰো। কিন্তু এক্সামত যেতিয়া টাইমটো কমকৈ দিয়া হয়, তেতিয়াহলে আমি এটা মেথডৰ লগতে ষ্টিক থাকিব লাগিব। আমি কুৱেশ্যনটো পঢ়ি পেলাই গম পাব লাগিব যে এইটো কুৱেশ্যন কোনটো মেথডত কৰিব লাগিব, কেনেকুৱা টেকনিকত আমি যাম, আৰু কেনেকৈ কুৱেশ্যনটোৰ এনসাৰ ওলাম। তো এইবিলাক বস্তু আমি এতিয়া বেছি ভালদৰে ফোকাস কৰিব লাগিব। মই অলৰেডি মেনশন কৰিছো যে এক্সামৰ কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ড একো চেঞ্জ নহয়, যিটো আমাৰ এডিআৰইৰ ষ্টেণ্ডাৰ্ড, সেই সেম ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যনে এনটিপিচিটো আহিব। তো মইতো পাৰ্সোনালি বিচাৰো যিসকলে এডিআৰইৰ কাৰণে পঢ়ি আছা, যিসকলে এইবাৰ এডিআৰইত অলপমানৰ কাৰণে নহল, তোমালোকে একদম এই এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰা। এতিয়ালৈকে লাষ্ট ডেট এতিয়াও খতম হোৱা নাই, লাষ্ট ডেট আছে যেটুকে এপ্লাই কৰাৰ, তো এপ্লাই কৰা, এতিয়াও সময় আছে, ধুনীয়াকৈ এপ্লাই কৰা। যিখিনি পঢ়ি আছো অকনমান আমি ডাইভাৰ্ট কৰিব লাগিব ষ্ট্ৰেটেজিটো। আমি অকনমান যেটুকে ইয়াতে জিকেটোৰ আমাৰ অসম ৰিলেটেড বুলি আমি এডিআৰই বুলি ক'লে আমি আসাম ৰিলেটেড অলপমান বেছিকৈ পঢ়ো, কিন্তু আৰআৰবি বুলি কৈছে যেতিয়া আমি অকনমান ইণ্ডিয়ান লেভেলত পঢ়িব লাগিব, আমি অলপমান ৱৰ্ল্ডৰ কথাও পঢ়িব লাগিব, ঠিক আছে, অলপমান আমি নেশ্যনেল লেভেলত পঢ়িব লাগিব। আমি অকল অসমৰ বস্তুবিলাক মনত ৰাখিলে নহয়, আসাম হিষ্ট্ৰীটোৰ ওপৰত বেছি ফোকাস কৰিলে নহয়, ইণ্ডিয়ান হিষ্ট্ৰীটো চাব লাগিব, তেনেকুৱা কথা, হয়নে? তো এইখিনি বস্তুৱে এনেকুৱা নহয় যে অকল আমাক এইটো এক্সামতে হেল্প কৰিব, আমি ইয়াৰে পাছত যিটো এডিআৰই 3.0 আহিব বা বাকি যিবিলাক এক্সামৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিব গৈ আছো, সেইবিলাক এক্সামতো হেল্প কৰিব, হয়? তো সেইকাৰণে সকলোৱে এপ্লাই কৰা, সকলোৱে ষ্ট্ৰেটেজি বনোৱা যে ম্যাথছ এণ্ড ৰিজনিংত ফুল মাৰ্কস আনিব লাগে। ইয়াতে ফুল মাৰ্কস যদি আহি গ'ল, তেতিয়াহলে তোমালোকৰ সিলেকশন হল বুলি ধৰা, কাৰণ ইয়াতে 30 + 30 যদি তোমালোকে 60 মাৰ্কসটো পাই যোৱা, মই অকমান কমাই দিছো যে 60 নালাগে 55, ইয়াতে 30 + 30 60 নালাগে, 5টা কুৱেশ্যন মই ভুল হোৱা বুলি ধৰিলো, 55টা কুৱেশ্যন যদি ইয়াৰে পৰা কাৰেক্ট যায়, তেতিয়াহলে ইয়াৰে পৰা তোমালোকে কিমান কৰিব পাৰিবা, 30টা কুৱেশ্যন কৰিলেও তোমালোকৰ সিলেকশন হৈ আছে। ওকে, তো জাস্ট এইখিনিয়ে কথা, সকলোৱে ভালদৰে প্ৰিপেয়াৰ কৰা। মই অলৰেডি দেখাই দিলো, যদি কোনোবাই ভাবিছা যে মই ইমান কষ্ট কৰিব নোৱাৰো, তেতিয়াহলে তোমালোকে অবভিয়াছলি ইটাৰ পৰা কুইট কৰি দিব পাৰা, যে কষ্ট কৰিব নোৱাৰো ইমান, মই অলপমান কাট অফটো কম হলেহে এপ্লাই কৰিলোহেঁতেন। কাট অফটো কিন্তু বেছি নকমে, ইয়াতে মই যিটো দিছো 75 পৰা 80, সেইখিনি মানে থাকিব, হয়তো তাতকে 1 নম্বৰ বাঢ়িবও পাৰে, 1 নম্বৰ কমিব পাৰে, মানে 75তকৈ ডাউনটো অহাৰ আশা খুবেই কম বাৰু, খুবেই কম। 75 পৰা 80 ভিতৰতে থাকিব, কাৰণ ভেকেঞ্চি যদিও আছে 5000 দেখিবলৈ, কিন্তু 5000 আৰআৰবিৰ কাৰণে বহুত বেছি ভেকেঞ্চি নহয়, ঠিক আছে, আচলতে বহুত আহিব লাগিছিলে, 12-15,000 20,000 ভেকেঞ্চি আহিব লাগিছিল, কিন্তু আহিছে কিমান, মাত্ৰ 5000, বহুত কম ভেকেঞ্চি আহিছে। তো সেইটো হিচাপত আমি ইয়াতে কাট অফটো অকমান অবভিয়াছলি হাইয়ে দেখিম। তো সেইকাৰণে ভালদৰে পঢ়িব লাগিব, তেতিয়াহে চান্স থাকিব, আদাৰৱাইজ চান্সেছ আৰ ভেৰি লো। ওকে, নেক্সট আহিছো, নেক্সট কুৱেশ্যন। এতিয়া আমাৰ এক্সামৰ কুৱেশ্যন কেনেকুৱা আহে স্টাৰ্ট কৰিছো, কেইটামান কুৱেশ্যন আমি কৰি লওঁ ন, কেইটামান কুৱেশ্যন কৰিলে আমি গম পাম এক্সামৰ ষ্টেণ্ডাৰ্ড কেনেকুৱা, এক্সামত কেনেকুৱা ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন আহে, হয়নে? এতিয়া তোমালোকে এইকেইটা কুৱেশ্যন পঢ়াৰ লগে লগে ফিল কৰিবা যে মই যিখিনি কথা অকনমান আগত কৈ আছিলো যে এডিআৰই লেভেলৰ কুৱেশ্যন আহে, মই যোনটো কৈছিলো এসআই লেভেলৰ কুৱেশ্যন, আমাৰ আসাম গভৰ্নমেন্টত যিকেইটা এক্সাম হয় সেই সেম ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন, তো সেইকেইটা তোমালোকৰ একদম ফিল হৈ যাব। এনে কি কৈছে, ইন কভাৰিং এ ডিষ্টেন্স অফ 182 কিলোমিটাৰ, সালাজে কিমান টাইম লৈছে, 4 hours more than কেভিন। 182 কিলোমিটাৰ যাবলৈকে
সালাজে কি কৰিছে 4 ঘন্টা বেছিকৈ লৈছে কেভিনতকৈ if Salas doubles his speed then he would take 9 hours less than Kevin তো সালাজ স্পিড আমাক স্পিড উলিয়াব দিছে তো কথাটো এনেকুৱা সালাজৰ এটা স্পিড আছে মই সালাজৰ স্পিডটো ধৰি ললো s আৰু কেভিনৰ স্পিডটো মই ধৰি ললো k এতিয়া কি হৈছে 182 কিলোমিটাৰ ডিস্টেন্স এই ডিস্টেন্স খিনি সালাজে যেতিয়া গৈছে কিমান টাইম লাগিব ডিস্টেন্স ডিভাইড বাই স্পিড কৰি দিয়া ডিস্টেন্স ডিভাইড বাই স্পিড ইকুৱেল কিনো টাইম তো মই 182 কিলোমিটাৰক সালাজৰ স্পিডেৰে ডিভাইড কৰিছো টাইম ওলাই গ'ল তো আমাক কি কৈছে যে ইন কভাৰিং ডিস্টেন্স অফ 182 কিলোমিটাৰ সালাজ টেক্স 4 আৱাৰ্স মোৰ মানে 4 ঘন্টা বেছিকৈ ল'ব কাতকৈ 4 ঘন্টা বেছিকৈ ল'ব কেভিনতকৈ মানে সালাজৰ স্পিডৰ পৰা যদি কেভিনৰ স্পিডটো আমি বিয়োগ কৰি দিওঁ সালাজৰ স্পিডৰ পৰা যদি কেভিনৰ স্পিডটো বিয়োগ কৰি দিওঁ আমি কি পাম আমি পাম 4 ঘন্টা ঠিক আছে হল এইখিনি তাৰপিছত কি কৈছে যদি সালাজে যদি তাৰ স্পিডটো দুগুণ কৰি দিয়ে সালাজে তাৰ স্পিডটো যদি দুগুণ কৰি দিয়ে তেতিয়া কি হ'ব তেতিয়া সালাজে কেভিনৰ স্পিডতকৈ 9 ঘন্টা কমকৈ লয় মানে সালাজৰ স্পিডটো যদি 2s কৰি দিওঁ সালাজৰ স্পিডটো যদি 2s কৰি দিওঁ তেতিয়া কি হ'ব কেভিনৰ যিটো স্পিড আছে কেভিনৰ যিটো টাইম আছে সেই টাইমতকৈ সালাজে 9 ঘন্টা কমকৈ ল'ব বুজি পালানে এই ইকুৱেশ্যন দুটা বনাব জানিছানে এই ইকুৱেশ্যন দুটা যদি বনাব জানিলা তোমালোকৰ এনসাৰ আহি গ'ল আৰে কি কৈছে প্ৰথমতে মই কি কৰিছো ডিস্টেন্স বাই স্পিড ডিস্টেন্স বাই স্পিড ডিস্টেন্স বাই স্পিড ডিস্টেন্স বাই স্পিড ডিস্টেন্স ডিভাইডেড বাই স্পিড ইকুৱেল কি হয় টাইম মই এটা চাইছো সালাজে কিমান টাইম লৈছে সালাজে 4 ঘন্টা বেছি সময় লৈছে মানে সালাজৰ সময়ৰ পৰা কেভিনৰ সময়টো যদি আমি বিয়োগ কৰি দিওঁ আমাৰ 4 ঘন্টা ওলাব ঠিক তেনেদৰে যেতিয়া কৈছে সালাজে স্পিডটো যেতিয়া বাঢ়ি যাব দুগুণ হ'ব তেতিয়া সালাজে কম টাইম ল'ব এতিয়া সালাজৰ টাইমটো মানে সৰু তো ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিম ন তো কেভিনৰ যিটো সময় লাগিছে তাতকৈ যদি সালাজৰ সময়টো বিয়োগ কৰি দিওঁ 9 ঘন্টা আহিব লাগে এতিয়া এই দুটা ইকুৱেশ্যন তোমালোকে সলভ কৰিব লাগে অটোমেটিক্যালি তোমালোকৰ এনসাৰ কিটা ওলাই আহিব ওকে ক্লিয়াৰ নে সকলোৰে এইখিনি তোমালোকে সলভ কৰিবলৈ কি ওলাব লাগে সালাজৰ স্পিড উলিয়াব দিছে আমাক সালাজৰ স্পিড উলিয়াব দিছে মানে s ৰ ভ্যালুটো উলিয়াব লাগে ওকে এইখিনি অকমান ক্যালকুলেট কৰি দিছো 2 ৰে এইটো কাটিলে 9 91 আহি গ'ল তাৰ পিছত আমি যদি প্ৰথম ইকুৱেশ্যনটো সলভৰ ফালে আহিছো এটো যদি আমি সলভ কৰো কিমান আহিব s আৰু k আমি এলসিএম লব পাৰো 4 ৰে কাটিব পাৰা যাব জানো 4 ৰে এইটো কাটাচোন 4 4 গুণ 16 2 থাকি গ'ল 22 হল 22 তো নাযাব ন 22 নাযায় যেতিয়া আমাৰ কাটিব নোৱাৰো ঠিক আছে অকমান তো এইটো আচ্ছা আমাৰ এটা কাম কৰা তো কাটিবই নালাগে আমি ডাইৰেক্টলি ক্যালকুলেশনটো সলভ কৰি দিয়া ডাইৰেক্টলি সলভ কৰিলে বেছি ইজি হ'ব ইয়াতে তোমালোকে দেখিবা 182 মাইনাস ডিভাইডেড বাই k আছে ন ইয়াতেও দেখিবা 182 ডিভাইডেড বাই k আছে হয় এটো আছে নিগেটিভৰ এটো আছে পজিটিভৰ যদি মই এই দুটা ইকুৱেশ্যন ডাইৰেক্টলি যোগ কৰি দিও এটো যোগ এটো কৰিলে কি হ'ব এইটো কাট খাই যাব ঠিক আছে তাৰপিছত 182 বাই s মাইনাস এইটো হ'ব 182 বাই টুৱাইস s ওকে ইকুৱেল কিমান হ'ব 9 প্লাস 4 তো ইয়াতে আহি যাব 13 তো আমি এই দুটা ইকুৱেশ্যন দুইটা যোগ কৰি পেলাই আমি এনেকৈ লিখিব পাৰিম এটা আহি গ'ল 182 ডিভাইডেড বাই s এইটো তোমালোকে সলভ কৰি দিয়া এইটো আহিব 91 ন তো এইটো আহি গ'ল মাইনাস 91 বাই s ইকুৱেল আহি গ'ল 9 4 13 এইখিনি আকৌ অলপমান সলভ কৰিলে দেখিবা তলত আছে s ওপৰত আহিব আকৌ 91 ইকুৱেল আহি গ'ল 13 13 ৰে এইটো কাটিলে 13 7 গুণ 91 অৰ্থাৎ s ইকুৱেল আহি গ'ল 7 that's it অৰ্থাৎ সালাজৰ স্পিড হৈছে 7 কিলোমিটাৰ পাৰ আৱাৰ কোৱেশ্চন বিলাক দেখিবলৈ বহুত টান হয়নে দেখিবলৈ বহুত টান কিন্তু কোৱেশ্চনটো যেতিয়া সলভ কৰিবলৈ যাও ন ইয়াতে দেখিলাই তোমালোকে কিমাননো ক্যালকুলেশন কৰিব লগা হৈছে বেছি লগা হোৱা নাই এনসাৰ আহি গৈছে সোনকালে আহি গৈছে এতিয়া এইবিলাক যদি তোমালোকে এলসিএম লবলৈকে যোৱা যদি তোমালোকে বেলেগ টেকনিকত কৰিব যোৱা বহুত বেছি টাইম ওয়েস্ট হ'ব সেইবিলাক কৰাৰ একদম প্ৰয়োজন নাই নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এনে কি কৈছে the mark price of কিবা লিখা দামৰ কথা কৈছে of a shirt is 1200 এটা বস্তু এটাৰ লিখা দাম আছে 1200 টকা a shopkeeper offers two successive discount এজন দোকানীয়ে দুটা ডিসকাউন্ট দিছে 5% আৰু 15% on the mark price by how many rupees is the selling price less than the mark price আমাক কৈছে selling price টো লিখা দামতকৈ কিমান কমি গৈছে মানে আলটিমেটলি আমাক ডিসকাউন্টটো উলিয়াব দিছে যে কিমান টকা ডিসকাউন্ট দিলে তো আমি কি কৰিম প্ৰথমতে 1200 টকা আছিল বস্তুৰ দাম তাৰে পৰা 5% ৰেহাই দিছে তাৰ মিনিং কি 5% ৰেহাই মানে 95% হৈ গ'ল মানে 95% দাম কমি গ'ল তাৰপিছত আকৌ 15% ৰেহাই 15% ৰেহাই মানে কিমান 85% মানে দামটো কমি গৈ আছে ন 1200 টকাৰ পৰা প্ৰথমতে 5% কমি গ'ল তাৰপিছত 15% কমি গ'ল এইখিনি ক্যালকুলেট কৰিলে দেখিবা 0000 কাট খাই গ'ল আৰু কাটিব পাৰি 5 ৰে কাটি দিয়া এইটো 20 বাৰ গ'ল
5ৰে এইটো কাটি দিয়া কিমান যাব 1 আৰু 7 বাৰ দেন আকৌ 5ৰে কাটি দিয়া 4 বাৰ গ'ল 5ৰে এইটো কাটি দিয়া কিমান বাৰ যাব 19 বাৰ যাব তাৰ 4ৰে আৰু 12ক কাটি দিয়া 3 বাৰ যাব এইখিনি ক্যালকুলেট কৰাছো কিমান আহিব 57 57 multiplied by 17 নি ক্যালকুলেট কৰিলে আকৌ কিমান আহিব 119 ন 119 আহি গ'ল 119 ৰ ইয়াতে থাকি গ'ল 9 তাৰপিছত থাকি গ'ল 11 85 লগত 11 যোগ কৰিলে 96 তো 969 আমাৰ হৈ গ'ল ফাইনেল প্ৰাইস 969 হৈছে বস্তুটো সেলিং প্ৰাইস মানে যেটো বস্তু কিনিছিল 1200 টকা সেই বস্তুটো বিক্ৰী কিমানত কৰিলে 969 টকা মানে আলটিমেটলি কিমান টকা কমি গ'ল 1200 টকাৰ পৰা 969 টকাত যদি বিক্ৰী কৰিছে মানে কিমান টকা ডিসকাউন্ট দিয়া হল ইয়াতে ক্যালকুলেট কৰা ইয়াতে আহি গ'ল 1 ইয়াতে আহি গ'ল 3 ইয়াতে আহি গ'ল আমাৰ 2 231 টকা 231 টকা এটা কি দিয়া হৈছে ৰেহাই দিয়া হৈছে আৰু আমাৰ হেটো কৈছে ন সেলিং প্ৰাইসটো কিমান কম লিখা দামতকৈ তো লিখা দাম 1200 কৈ সেলিং প্ৰাইসটো 231 টকা কম ঠিক আছে 231 টকা কম নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এটো সো এটো কৈছে in a certain code language food is tasty is coded as GMRTPJ আমাক এটা কোড ল্যাঙ্গুয়েজ দিয়া আছে বা কোডিং ডিকোডিং এর একটা কোয়েশ্চন দিয়া আছে যত আমাক কইছে ফুড ইজ টেস্টি টু এনেকে লিখা হ'ব GMRTPJ snack is good is coded as XLRTBN and tasty good meal is coded as কিবা কিবি দিয়া আছে ঠিক আছে আলটিমেটলি আমাক বহুত কেটা কোড ওয়ার্ড দিয়া আছে ঠিক আছে নেক্সট আমাক কি কৈছে আমাক উলিয়াব কি দিছে what is the code for meal আমাক meal শব্দটোৰ কাৰণে কোড উলিয়াব দিছে meal শব্দটোৰ কাৰণে কি হ'ব কোড আমাক এটো কোৱেশ্চন কৰিছে in that code hey code all codes are two letters code আমাক লগতে এইটো কৈছে যে যিমান কেটা কোড আছে গতে কেটা two letter code এটা প্ৰথম কথাটো হৈছে এই মিল শব্দটো কোনটো শব্দৰ আছে ইয়াৰে চোৱাচোন প্ৰথমটো আছে ফুড ইজ টেস্টি ইয়াতে আছে নে মিলটো নাই মিল শব্দটো আছে টেস্টি গুড মিল এই শব্দটো আছে আৰু এই শব্দটো কি বুলি কোড কৰা হৈছে PJBNDV মানে আলটিমেটলি আমাৰ মিল শব্দটোৰ কাৰণে आंसर কি হ'ব মিল শব্দটোৰ কাৰণে आंसर হ'ব PJBN আৰু DV এই তিনিটাৰ কোনোবা এটা হ'ব কোনটো হ'ব নাজানো ঠিক আছে এটা আমি নেক্সট চাব লাগিব এই PJBN চোৱা দেই এই মিল শব্দটো মাত্ৰ এটা হে লাইনত আছে ইয়াতে যদি চাও আমি স্নেক ইজ গুড এইটো এটা শব্দ কিন্তু ইয়াতে মিল শব্দটো নাই ফুড ইজ টেস্টি এইটো এটা শব্দ কিন্তু ইয়াতেও মিল শব্দটো নাই তো আমি কি চাব লাগে এই PJBN আৰু DV এই শব্দ তিনিটাৰ কোনোবা এটা শব্দ এই বাকি দুটা ওয়ার্ডত কমন আছে নেকি মানে ফুড ইজ টেস্টি কিবা কমন আছে নে চোৱা GM আছে RT আছে আৰু PJ আছে মানে PJ শব্দটো প্ৰথমটো আছে এটা প্ৰথম শব্দটো মিল শব্দটো নাই কিন্তু PJ আছে মানে PJ শব্দটোৱে মিলটো বুজোৱা নাই ঠিক আছে মিল শব্দটো PJ শব্দটোৱে বুজোৱা নাই ঠিক তেনেদৰে স্নেক ইজ গুড ইয়াতে কি আছে চোৱা XLRT আৰু BN মানে BN শব্দটোৱে আমাৰ মিল শব্দটো বুজোৱা নাই কাৰণ মিল শব্দটো যদি ইয়াতে বুজালে হেতেন তাহলে স্নেক ইজ গুডৰ জায়গাতে মিল শব্দটো থাকিলেহেতেন ন নাই মানে BN টো বুজোৱা নাই তো থাকিল কোন ৰৈ গৈছে অকল DV মানে DV শব্দটো হৈছে আমাৰ কারেক্ট आंसर যিটোৱে মিল শব্দটো কোড কৰি আছে দ্যাটস ইট হৈ গল आंसर কিমাননো টান লাগিল একো টান লগা নাই নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন ইয়াতে কি কৈছে A trader gives 10% discount on the mark price of an article and gives 4 article free কি কৈছে এজন দোকানী এজনে কি কৰিছে ট্ৰেডাৰ এজনে gives 10% discount 10% ডিসকাউন্ট দিছে লিখা দামৰ ওপৰত ঠিক আছে মাৰ্ক প্ৰাইসৰ ওপৰত লগতে কি কৈছে and gives 4 article free for buying 15 article 15টা বস্তু কিনিলে 4টা ফ্ৰী দিয়ে 15টা বস্তু কিনিলে 4টা ফ্ৰীও দিয়ে লগতে and gains 35% in the entire transaction আৰু লগতে 35% লাভও কৰে চাবা দেই কিমান চালাক দোকানী হয় এজন এই দোকানীজনে কি কৰিছে প্ৰথমতে 10% ডিসকাউন্ট দিছে ডিসকাউন্ট তাৰপিছত প্ৰথমতে 10% ডিসকাউন্ট দিলে তাৰপিছত কৈছে যে 15টা বস্তু কিনা buy 15 get free 4 free 4টা ফ্ৰীও দিছে 15টা বস্তু কিনিলে কি কৰে 15টা বস্তু কিনিলে ফ্ৰীও দিয়ে কিমান ফ্ৰী দিয়ে 4টা ফ্ৰীও দিয়ে 10% ডিসকাউন্ট 15টা কিনিলে 4টা ফ্ৰী আৰু লগতে কি কৰিছে আৰু শেষত 35% লাভও কৰিছে দোকানীজনে কি কৰিছে শেষত 35% প্ৰফিট 35% প্ৰফিট কৰিছে এটা আমাক কি কৈছে কোৱেশ্চনত assuming a customer pays for 15 article এজন মানুহে যদি 15টা বস্তু কিনিছে the mark price
of an article is what percent more than its cost price? আমাক কৈছে কিনা দামত কয় সেই বস্তুটোৰ লিখা দাম কিমান পাৰ্চেন্ট বেছি তো কিনা দামত কৈ লিখা দাম কিমান পাৰ্চেন্ট বেছি সেইটো উলিয়াৰ কাৰণে প্ৰথমতে তোমালোকে কিনা দাম আৰু বেচা দামৰ ৰেশিওটো উলাই লবা বা এমআৰপি ৰেশিও উলাই লব পাৰা যদি মই ইয়াতে চাও 10% ডিসকাউন্ট ইয়াৰে মিনিংটো কি ইয়াৰে মিনিংটো হৈছে আমি যদি এটো ভগ্নাংশত লিখো বা আমি যদি পার্সেন্টেজতে লিখো আমি কব পাৰো যে যদি বস্তুৰ দাম 100 টকা আছিল হেতু 90 টকাত বিক্ৰী কৰিছে এটো হৈছে কিনা দামৰ আৰু লিখা দাম আৰু বেচা দামৰ ৰেশিও যদি লিখা দাম 100 টকা আছিল 10 টকা ৰেহাই দিছে হেতুকে কি বুলি কয় 10% ৰেহাই buy 15 then 4 get 4 free এইটোৰ মিনিং কি মানে 15টা যদি কিনা তেতিয়া হলে 4টা ফ্ৰী পাবা আলটিমেটলি কেনেকুৱা হৈছে যদি 19টা বস্তু কোনোবাই কিনে 19টা বস্তু যদি কিনে তেতিয়া হলে 4টা ফ্ৰী কৰি দিব 19টা বস্তুত 4টা ফ্ৰী yes আৰু এইখিনি কৰাৰ পিছত কি হৈছে এইখিনি কৰাৰ পিছত আমাৰ 35% প্ৰফিটো হ'ব না 35% প্ৰফিট মানে কি 35% প্ৰফিট মানে আমি ক'ব পাৰো যদি 100 টকাত বস্তুখিনি কিনিছিল বিক্ৰী কৰিব 135 টকাত এটো হৈছে আমাৰ কিনা দাম আৰু বেচা দামৰ ৰেশিও আৰু এইখিনি যদি ইয়াতে তোমালোকে সলভ কৰা দেখিবা 4 ৰে আমি এটো কাটিব পাৰিম 25 বাৰ এইখিনি পূৰণ কৰিলে কিমান দেখিম এইখিনি ৰেশিও হয় ন 25 আছে 25 আকৌ 5 ৰেও কাটিব পাৰিবা 5 ৰে এটো 5 বাৰ দি দিলো এটা কাম কৰা গোটেইকেইটা তোমালোকে ৰেশিওত প্ৰথমতে কনভাৰ্ট কৰি লোৱাচোন ৰেশিওত কনভাৰ্ট কৰিলে দেখিবা এইখিনি এটা পূৰণ কৰিব লাগে ন কাৰণ এইটো হৈছে প্ৰথমতে ডিসকাউন্ট আছে এইটো হৈছে বাই 15 15টা কিনা 4টা ফ্ৰী 15টা কিনিলে 4টা ফ্ৰী মানে আলটিমেটলি 19টা বস্তু কিনিছে এজন মানুহে ঘৰত কিমানটা লৈ গৈছে ঘৰত লৈ গৈছে 19টা তাৰে পৰা 4টা ফ্ৰী তো সেই কাৰণে আমি এতে কি লিখিছো 19টা বস্তু কিনিছে 19টা 4টা ফ্ৰী দিছে ঠিক আছে 19টা বস্তুৰ ওপৰত 4টা ফ্ৰী এটো তোমালোকে এটো এনেকৈ লিখাতকে তোমালোকে পার্সেন্টেজটো লিখি দিয়া 19টা বস্তু কিনিছিল তাৰে 4টা ফ্ৰী ইনটু 100 এইটো হৈছে ইয়াৰে পার্সেন্টেজ ওকে এইটো সলভ কৰিব পৰা যাবনে মোস্ট প্ৰবাবলি এইটো নাযাব দশমিকৰ আহিব তো আমি কি কৰিব পাৰিম ইয়াতে পার্সেন্টেজটো নিলিখি পেলাই ডাইৰেক্টলি তোমালোকে ৰেশিওটো ইয়াতে লিখাছো 19টা বস্তুত যদি 4টা ৰেহাই দিয়ে 19টা বস্তু আছে তাৰে পৰা 4টা ৰেহাই দিছে 4টা ৰেহাই দিছে মানে 4টো হৈ গ'ল আমাৰ ডিসকাউন্ট আৰু ইয়াতে বেচা দাম হৈ যাব 15টাৰ ঠিক আছে 19টাৰ পৰা 4টা ৰেহাই মানে 15টা বিক্ৰী কৰিছে টোটাল আলটিমেটলি কথাটো এনেকুৱা হৈছে ইয়াতে মই দেখাই দিছো এবাৰ 15টা বস্তু এজন মানুহে কিনিছিল কিনালে 4টা ফ্ৰী দি দিলে মানে আলটিমেটলি মানুহজনৰ হাতত কিমানটা আছে এতিয়া 19টা আছে সেই 19টা বস্তু যে মানুহজনে ললে তাৰ কিমানটা পইচা দিছে কিনিছিল 19টা বা এমআৰপি 19টা লিখা আছে ন কিন্তু পে কৰিছে 15টাৰ সেইকাৰণে মই কি লিখিছো ইয়াতে এইটো হৈছে এমআৰপি এইটো হৈছে এমআৰপি আৰু এইটো হৈছে সেলিং প্ৰাইস কিনিছিল 19টা বা লিখা দাম আছে 19টাৰ বিক্ৰী কৰিছে বা পইচা দিছে বেচা দাম কিমান 15টাৰে বেচা দামটো পাইছে ঠিক আছে তো এইখিনি এটা সলভ কৰিবলৈ গলে আমি দেখিম 0 0 কাট খাই গল ঠিক আছে 0 0 এটা কাট যাব তাৰ পিছত আমি যদি চাও 5 ৰে এইটো 3 বাৰ কাটি দিয়া দেন 5 ৰে তোমালোকে এইটো কাটিব পাৰিবা দুবাৰ তো আলটিমেটলি ইয়াতে আহি গল 38 আৰু ইয়াতে কিমান আহিব 9 3 গুণ 27 তো আমাৰ এমআৰপি আৰু সেলিং প্ৰাইসৰ ৰেশিও ইয়াতে আছে ইয়াতে আমি পাইছো কস্ট প্ৰাইস আৰু সেলিং প্ৰাইসৰ ৰেশিও yes তো এটা ইয়াতে দেখি আছো ইয়াতে আমাৰ সেলিং প্ৰাইস আছে 135 আৰু ইয়াতে সেলিং প্ৰাইস আছে 27 এটো বেলেগ বেলেগ হ'ব নোৱাৰে দুইটা ক্ষেত্ৰতে বেচা দাম কি হ'ব লাগিব সমান হ'ব লাগিব ন তো বেচা দামটো সমান বনোৱাৰ কাৰণে ইয়াতে এটা 5 পূৰণ কৰি দিয়ে 5 পূৰণ কৰিলে কি হ'ব 27 5 গুণ কিমান 27 5 গুণ 135 ঠিক আছে ঠিক তেনেদৰে 38 5 গুণ কিমান হ'ব 38 5 গুণ হ'ব 192 yes নে 190 হ'ব 190 হ'ব yes 190 তো আলটিমেটলি আমি গম পালো যে বস্তুৰ লিখা দাম আছিল 190 টকা কিনা দাম আছিল কিমান টকা 100 টকা তো আমাক সুধিছে যে কস্ট প্ৰাইজতকে কিমান বেছি আছিল লিখা দামটো তো কস্ট প্ৰাইস আছিল 100 টকা তাৰে তুলনাত 90 টকা আছিল বেছিকৈ লিখা ইনটু 100 এইটো হৈ গ'ল ফাইনাল আনসার তো 90% বেছিকৈ লিখা আছিল লিখা দামটো ঠিক আছে the mark price of an article is what percentage more than its cost price আমাক হেতু কৈছে ন যে লিখা দাম যেটো আছে এটো কস্ট প্ৰাইজতকৈ কিমান বেছি তো কস্ট প্ৰাইস আছে 100 তাৰে তুলনাত 90 টকা এটা বেছিকৈ আছে ইয়াতে 190 মানে 90% বেছি ন ডাইৰেক্টলি ক'ব পাৰিলো এতে 90% বেছিকৈ লিখা আছে মার্ক প্ৰাইসটো ঠিক আছে তো ইয়াতে কি কৰিছো সকলে ভালদৰে মন কৰা আমি কস্ট প্ৰাইস আৰু সেলিং প্ৰাইসৰ ৰেশিও লিখিছো আমি এমআৰপি আৰু সেলিং প্ৰাইসৰ ৰেশিও লিখিছো কোৰ পৰা এই বাই 15 get 4 free হেতুৰ পৰা আৰু লগতে 10% ডিসকাউন্টৰ পৰা সাকসেসিভ কেস ইয়াতে ইউজ কৰিছো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন the ratio of the cost prices of article X and Y is 3:7 a man earns a profit of 14% by selling X and loses
11% by selling y. What is his gain loss percentage in the entire transaction? ঠিক আছে, তো x আৰু y দুটা প্ৰডাক্ট আছে, ঠিক আছে, x আৰু y দুটা প্ৰডাক্ট আছে আৰু সিহঁতৰ আমাৰ কষ্ট প্ৰাইচৰ ৰেশিও দিয়া আছে 3:7. 3:7 আছে কষ্ট প্ৰাইচৰ ৰেশিও। আমাক কৈছে এজন মানুহে 14% প্ৰফিট আৰ্ন কৰিছে যেতিয়া আমাৰ প্ৰথম বস্তুটো সেল কৰিছে। এটা 3 টকাৰ বস্তুটোত 14% প্ৰফিট মানে কি হ'ব? আমি এনেকৈ ক'ব পাৰো যে বস্তুটো x বস্তুটোৰ দাম হৈছে 3a আৰু y বস্তুটোৰ দাম হৈছে 7a। এইটো হৈছে দাম। আমি অনুপাতৰ লগত কিবা এটা ভেৰিয়েবল পূৰণ কৰিলে কি পোৱা যায়? অনুপাতৰ লগত ভেৰিয়েবল এটা পূৰণ কৰিলে আমি পাওঁ অৰিজিনেল সংখ্যা। মানে আমি ক'ব পাৰো যে প্ৰথম যিটো x নামৰ বস্তু আছে ন, তাৰ দাম হৈছে 3a টকা। y যোনটো আছে আমাৰ বস্তু সেইটো দাম হৈছে 7a টকা। এতিয়া আমাক কৈছে প্ৰথম বস্তুটোত 14% প্ৰফিট হ'ব আৰু সেকেন্ড বস্তুটোত 11% লছ হ'ব। 3a এই বস্তুটোত যদি 14% প্ৰফিট হয় মানে কিমান লিখিম ইয়াতে? 114/100। আৰু এইটো বস্তু যদি 11% লছ হয় মানে ইয়াতে কি লিখিম? 11% লছ হলে ইয়াতে লিখিম 89/100। এইখিনি ক্যালকুলেট কৰিলে আমি পাই যাম দুইটাৰে বেচা দাম, ঠিক আছে। এতিয়া হোৱাট ইজ দ্য গেইন অৰ লছ পাৰ্সেন্টেজ ইন দ্য এন্টায়াৰ ট্ৰানজেকশন? তো এন্টায়াৰ ট্ৰানজেকশনত গেইন অৰ লছ উলিওৱাৰ কাৰণে প্ৰথমতে এইখিনি ক্যালকুলেট কৰিব লাগিব, যেটো আমাৰ ক্যালকুলেট কৰাটো বৰ্তমানৰ কাৰণে আমাৰ ক্ৰিটিকেল লাগি আছে ন। বৰ্তমানৰ কাৰণে টাফ এই কাৰণে লাগি আছে কাৰণ আমি ইয়াতে এৰ জায়গাত একো ধৰি লোৱা নাই। আমি এটা কাম কৰিব পাৰো, কুৱেশ্যনটো বেছি ইজি বনোৱাৰ কাৰণে আমি এইটো 3:7 যিটো আছে ন, সেইটোক আমি 300 আৰু 700 বুলি ধৰিব পাৰো। একেই হ'ব ন। যদি দুটা ডাবল জিৰ' লগাইও দিওঁ তেতিয়াও কি হ'ব? সেইটো বস্তু কটাকটি গ'লেতো 3:7 হ'ব। তো ইয়াতে যদি আমি 700 বনাই দিওঁ, 300 বনাই দিওঁ, তেতিয়া কি হ'ব? আমাৰ এনেকৈ 0 কাট খাই যাব। এতিয়া আমাৰ ক্যালকুলেশনটো ইজি হ'ব। 114 3 গুণ কিমান আহিব? 342। ঠিক আছে, ঠিক তেনেদৰে এইটো কিমান আহিব? 89 * 7 কৰিলে 9 7 গুণ 63, 63, 630, 623। ঠিক আছে, এইটো হ'ল আমাৰ y ৰ বেচা দাম হৈছে মানে 600 কিমান টকা? 23 টকা। x ৰ বেচা দাম হৈছে 342 টকা। এটা বস্তু বিক্ৰী কৰিছো 623 টকা আৰু এটা বস্তু বিক্ৰী কৰিছো 342 টকা। তো টোটেল বেচা দাম কিমান হ'ল? টোটেল বেচি পেলাই কিমান পইচা পালো? 600 যোগ 300 900 40 50 60 65। তাৰপিছত 965 টকা। মানে টোটেল আমি দুটা বস্তু বিক্ৰী কৰি x আৰু y বিক্ৰী কৰি আমি দাম কিমান পালো? 623 টকা আৰু 342 টকা। মানে টোটেল কিমান হ'ল? 965 টকা। 965 টকা পাইছো আমি বিক্ৰী কৰি। দুইটাৰ কিনা দাম কিমান আছিলে? দুইটাৰ কিনা দাম আছিলে 700 যোগ 300 1000 টকা। 1000 টকা আছিলে কিনা দাম, বেচা দাম হৈছে এই দুটা। 1000 টকাত কিনি যদি 965 টকাত বিক্ৰী কৰো মানে কি হৈছে? লোকচান হৈছে। কিমান টকা লোকচান হৈছে ইয়াতে? লোকচান হৈছে আমাৰ 1000 টকাৰ ওপৰত আমাৰ 35 rupees এটা লোকচান হৈছে। ইনটু 100 কৰি দিয়া, এইটোৱে তোমালোকৰ কাৰেক্ট এনসাৰ। ঠিক আছে, 0000 কাট খাই গ'ল, এটা 0 কাৰণ দশমিক আহিব, অৰ্থাৎ 3.5% লোকচান, 3.5% লছ। ক্লিয়াৰ নে সকলোৰে? এতিয়া এইটো কুৱেশ্যন যদি কোনোবাই এনেকৈ 300 আৰু 700 নধৰি পেলাই বেলেগ মেথডত কৰিবলৈ যোৱা হয়তো আৰু বেছি টাইম লাগিব, বহুত বেছি টাইম লাগিব। এতিয়া এইবিলাক টেকনিক কেতিয়া আহিব? এইবিলাক টেকনিক তেতিয়া আহিব যেতিয়া আমি ফ্ৰিকুৱেন্টলি মেথছ প্ৰেক্টিচ কৰি থাকিম, আমি প্ৰতিটো ক্লাছ এটেন্ড কৰি যাম। এনেকুৱা নহয় যে কেতিয়াবা এদিন এক্সামৰ আগত দেখিলো তেতিয়া তোমালোকৰ এইবিলাক বস্তু মাইণ্ডত নাহে। আমি এইটো এই কাৰণে 300 to 700 বনাই দিছো যে ক্যালকুলেশনটো ইজি হয়। বুজি পালা? বেলেগ একো ৰিজন নাই। এতিয়া মই 3a আৰু 7x যদি ক্যালকুলেট কৰিব গ'লোহেঁতেন দশমিকৰ এনসাৰ বিলাক আহিলহেঁতেন। যাতে দশমিকত নাহে তাৰ কাৰণে 300 আৰু 700 বনাই লৈছো। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন খুব ইজি কুৱেশ্যন এটা আছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামত আহে, RRB NTPC আৰু আমাৰ ADR কথা ক'লে তাতো আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। এনে কি দিছে? এটা ফ্ৰেকশন এটা দিয়া আছে। আমি প্ৰথমতে কি কৰো? ভি বদমাছ। এটা আমি ভি বদমাছ ৰুল ফলো কৰিম ন। ভি বদমাছ ৰুলটোৱে কি কয়? ভি বদমাছ ৰুলটোৱে আমাক কয় যে প্ৰথমতে ব্ৰেকেট সলভ কৰা। ইয়াতে ব্ৰেকেট আছে ন প্ৰথমতে, ভেনিকুলাম বাৰটো ইয়াতে নাইয়ে, তো এইকাৰণে ব্ৰেকেটটো সলভ কৰা আগতে। ব্ৰেকেটটো এতিয়া সলভ কৰিবলৈ যাওঁ, 1 + 5/7 যোগ কৰিলে কিমান হ'ব? 7 × 5 = 12, তো 12/7 হ'ব। ইয়েছ, 12/7 হৈ যাব এইটো। তাৰপিছত এইটো বস্তু আকৌ ওলোটাই দিলে কি হ'ব? এইটো আছে এনেকুৱা আছে না, 1 / 12/7, এইটো যদি ওলোটাই দিও হ'ব 7/12। ইয়েছ, তো আলটিমেটলি আমি গম পালো এই যিটো ব্ৰেকেটৰ ভিতৰত লাইন আছে এই গোটেই লাইনটোৰ এনসাৰ কিমান হ'ব? এইখিনি বস্তুৰ এনসাৰ হ'ব 7/12 হ'ব। ঠিক আছে, 7/12 হ'ব। এইটো হৈ গ'ল এই গোটেই ব্ৰেকেটৰ ভিতৰৰ খিনি এনসাৰ। ইয়াতে আগত আছে কিমান? আগত আছে 5/2 প্লাছ আছে আৰু ইয়াতে কিমান আছে? মাইনাছ আছে 3/2। এইখিনি এতিয়া গোটেইখিনি একেলগে সলভ কৰি দিয়া। 12 2 আৰু ঠিক আছে, ইয়েছ 12 আহিব আমাৰ LCM, তো ইয়াতে আহিব 30 যোগ ইয়াতে 7 মাইনাছ 2 6 × 12, 2 লগত 12 পূৰণ হলে 6 পূৰণ কৰিব লাগিব। ঠিক তেনেদৰে ইয়াতে 18 আহি যাব।
তাৰপিছত তোমালোকৰ 7 আৰু 8 গুচি গ'ল 11 থাকিল 11 ইয়াৰ পৰা গ'লে 20 19 তো 19/12 আমাৰ ফাইনেল এনসাৰ আহি যাব ঠিক আছে 19/12 যেটো অপচনত পাবা এইটোৱে কাৰেক্ট আছে যদি এইটো তোমালোকে মিক্স ফ্ৰেকশনলৈকে কনভাৰ্ট কৰি দিয়া তেতিয়াহ'লে এনসাৰ কিমান আহিব 1 12 আৰু 7 8 9 তো 1 7/12 আমাৰ ফাইনেল এনসাৰ আহিব আইদাৰ এইটো এনসাৰ হ'ব নহলে 19/12 আমাৰ ফাইনেল এনসাৰ আহিব কি কৰিব লাগে সিম্পলিফিকেশনৰ যেতিয়াই কোৱেশ্চন আহিব এনেকুৱা আমি ভি বদমাছ যেটো ৰুল আছে সেইটো কেতিয়াও ভায়োলেট নকৰো সেইটো ভায়োলেট নকৰিলে আমাৰ এনসাৰ কেতিয়াও ৰং নাহে ঠিক আছে এনসাৰ ৰং তেতিয়াহে আহিব যদিহে এই ৰুলটো আমি ভায়োলেট কৰো আমি ৰুলটো পুৰা মানি চলিম আমি লাহে লাহে ক্যালকুলেশন খিনি কৰিম যাতে কেতিয়াও আমাৰ খেলিমেলি নহয় নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এতে কি কৈছে এটা সেম কাইন্ডৰ কোৱেশ্চন এটা দিয়া আছে এটো কোৱেশ্চন মই আশা কৰিছো সকলোৱে পাৰিবা এবাৰ চেষ্টা কৰি পেলাই কমেন্ট বক্সত জনাবলৈ ট্ৰাই কৰা যদিও ইয়াতে দশমিক আছে তোমালোকে ইচ্ছা কৰিলে দশমিকটো উঠাব পাৰিবা কেনেকৈ এতে চোৱা 8 4 8 তিনিটা সংখ্যা আছে ন দশমিকটো উঠাব বিচাৰিছা তলত তিনিটা 0 লগাই দিয়া একৰ পাছফালে তিনিটা 0 হৰণ আছে হৰণ দিয়া দশমিকটো উঠাব বিচাৰিছা আৰু দশমিকটো উঠাই দিয়া এটা শূন্য বহাই দিয়া হাফ লিখি দিয়া প্লাস দিয়া এইটো 125 লিখি দিয়া দশমিকটো উঠাই দিয়া তিনিটা 0 লগাই দিয়া হৰণ দিয়া হাফ দিয়া ইনটু দিয়া 4/10 লিখি দিয়া হলনে এতিয়া কোৱেশ্চনটো দেখিবলৈ অলপমান সুবিধা হৈছে তাৰ পিছত তোমালোকে কি কৰিব পাৰিবা যিকেইটা হৰণ আছে সেইকেইটা পূৰণলৈকে কনভাৰ্ট কৰা কাৰণ আগতে ডিভিজন কৰে ন মই কৰিয়ে দিছো বাৰু কৰিলে যেহেতু কৰিয়ে দিছো তো ইয়াতে কি লিখিম 848 ডিভাইডেড বাই আমি লিখিম 1000 ইনটু কি লিখিম 10/8 ইনটু কি লিখিম হাফ লিখিম প্লাস কি লিখিম 125 ডিভাইডেড বাই 1000 লিখিম ইনটু কি লিখিম ইনটু লিখিম 2/1 অর্থাৎ 2 লিখি দিম ন यस এটা আমি কি লিখিম এটো কি হয় এটো হাফটো উলুটি গলে কি হ'ব হাফটো উলুটি গলে 2 হৈ যাব ইনটু ইয়াতে হ'ব 4/10 তাৰ পিছত নেক্সট এটা তোমালোকে এইখিনি সলভ কৰিব লাগে 0 0 কাট খাই গল ঠিক আছে 8 এৰে তোমালোকে এটো কাটিব পাৰিবা 8 1 গুণ 8 0 8 6 গুণ 48 106 2 ৰে আকৌ তোমালোকে এটো কাটিব পাৰিবা কিমান যাব 53 টাইমছ হ'ব তাৰ পিছত এটো যদি আমি সলভ কৰিবলৈ যাও এটো কি দেখিবা এটো 125 এৰে কাটি দিয়া 125 এৰে যাব নে নাযাব প্ৰথমতে 25 বাৰ দি আছো 5 এৰে এটো দুইবাৰ কাটি থৈ দিয়া 2 টোৰে এটো কাটি দিয়া তাৰ পিছত 25 এৰে এটো যাব 40 বাৰ দেন তোমালোকে 40 ক 4 ৰে কাটিলে 10 আহিব মানে ইয়াতে থাকি গল আমাৰ কিমান 1/10 এটা সাইডে থাকিল 1/10 আৰু ইয়াতে আছে 53/100 53/100 যোগ আছে 1/10 এইখিনি যদি আমি সলভ কৰিবলৈ যাও দুইটা 100 বনাই দিয়া ইয়াতে যদি এটা 0 লগাই দিও ওপৰতো এটা 0 আহিব না এইখিনি সলভ কৰিলে 100 ওপৰত আহিব কিমান 63 তো 63/100 will be our correct answer ঠিক আছে এই কোৱেশ্চনৰ আনসাৰ কিমান হ'ব 63/100 যদি এটো দশমিকত প্ৰুফ কৰিব লাগে তেতিয়ালে আমি আনসাৰ দিম 0.63 0.60 হৈ যাব আমাৰ কাৰেক্ট আনসাৰ এটা তোমালোকে ভাবিছা ইয়াতে চোন 1/10 আছিল কিয় 100 বনাই দিলো মই কি কৰিছো দুইটাৰে বেস সমান বনাইছো ডিনোমিনেটৰটো সেম বনাবলৈ হলে ইয়াতে 100 আছিল ন ইয়াতে এটা শূন্য লগাই দিছো 100 হৈ গল যেটো তলৰ এটা শূন্য লগাইছো ওপৰতো লগাই দিছো তো 10/100 ক যদি আমি সলভ কৰো যদি মই 10/100 ক সলভ কৰিবলৈ যাও আমি দেখিম এটো ফাইনালি 1/10 এ হৈ আছে ঠিক আছে তো এইবিলাক টেকনিক আমি জানিব লাগিব ইয়াতে যোনটো 1/10 পাইছো না সেই 1/10 ক আমি এনেকৈ ম্যানিপুলেট কৰি লিখিব পাৰো এটা তলত দেখি আছো 100 ওপৰত এটা আছে 53 এটা আছে 10 53 + 10 কিমান হ'ব 63 তো 63 হৈ গল ইয়াতে আনসাৰ 63/100 নেক্সট কোৱেশ্চনৰ ফালে আইছো নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন কিন্তু মই হোমৱৰ্ক দিম এইটো কোৱেশ্চন মই একদম কৰি নিদিও সকলোৱে ট্ৰাই কৰা এন্ড কমেন্ট বক্সত আনসাৰটো দিব লাগে চেষ্টা কৰা সকলোৱে এই এক্সামটোৰ কাৰণে এনেকুৱা নহয়বা যে এক্সামটোত বহুত বেছি টাফ কোৱেশ্চন আহে বহুত বেছি নাহে যদি তোমালোকে প্ৰিপেয়াৰ কৰা অবিয়াসলি তোমালোকৰ হেল্পেই হ'ব বহুতখিনি ক্ষেত্ৰত হেল্প হ'ব একচুয়ালি মেথছৰ ষ্টেণ্ডাৰ্ড হওক ৰিজনিঙৰ ষ্টেণ্ডাৰ্ড হওক অলমোষ্ট সিমিলাৰ তো আমি ভালদৰে পঢ়িলে আমাৰ সেইখিনি বস্তু বেলেগ বেলেগ এক্সামতো কামত আহিব তো এইটো নহয়বা যে আমি অসমৰ কাৰণে পঢ়ি আছো এডিআৰ কাৰণে পঢ়ি আছো আমি অকল এডিআৰ দিম বা আসাম পুলিচৰ এক্সাম দিম আমি আৰআৰবি এক্সাম নিদিও সেইটো একদম নকৰিবা এক্সামটো এটেম্প কৰা কুৱেশ্চনৰ বহুত বেছি ডিফাৰেন্স নাথাকে কেইদিনমান যেতিয়া ফ্ৰিকুৱেন্টলি পঢ়া কৰিবা তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো আহি যাব তোমালোকে গোটেইখিনি কথা বুজিও পাবা যে কেনেকৈ পঢ়িব লাগিব বা কেনেকুৱা ধৰণৰ কুৱেশ্চন চাব লাগিব এটা এটা কুৱেশ্চন আছে এটা প্ৰডাক্ট অফ টু কনজিকিউটিভ নেচাৰেল নাম্বাৰ ইজ 210 এটা কাম কৰো এটা যিকেইটা কুৱেশ্চন আছে মই দেখাই দিছো আমি এইকেইটা কুৱেশ্চন নেক্সট ক্লাছত নিশ্চয় সলভ কৰিম বৰ্তমানৰ কাৰণে তোমালোকে নিজৰ ফালৰ পৰা ট্ৰাই কৰা ঠিক আছে মিন প্ৰপৰচন সো এইটো মিন প্ৰপৰচনেল উলিয়াব দিছে খুব ইজি কুৱেশ্চন ন আমি নিশ্চয় কৰিব পাৰিম এইটো এটা কুৱেশ্চন আছে বহুত কেইটা আছে নেকি ওকে নিশ্চয় আমি বাকি যিকেইটা কুৱেশ্চন ৰৈ গল সেইকেইটা আমি নেক্সট ক্লাছত কৰিম আজিৰ কাৰণে ইয়াতে সামৰিছো লগ পাম সকলোকে অন্য এটা ক্লাছত থ্যাংক ইউ এণ্ড বাই বাই